বুকাত পদুম ফুলে সঁচা কথা ইয়াৰ দৃষ্টান্ত দাঙি ধৰিলে এখন শিক্ষা অনুষ্ঠানে। বিদ্যালয়খন আন ক'তো নহয়, কলাইগাঁও খাম্পাহোলাৰ গোসাঁই মন্দিৰৰ ওচৰতে। উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে সেইসকলে দেখুৱাই দিলে সুন্দৰ ফলাফল। এইখন ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ নাম অসম আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কলাইগাঁও। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনে প্ৰায় 100% উত্তীৰ্ণ হাৰত উৎফুল্লিত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষ। উল্লেখযোগ্য যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ প্ৰচেষ্টাত বিদ্যালয়খনৰ ভাল ফলাফল হোৱা বুলি সাংবাদিকক ক'লে এগৰাকী ছাত্ৰীয়ে। বিদ্যালয়খনৰ ফলাফল সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষয়িত্ৰীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। বহুত ধুনীয়া হৈছে। যোৱা দাদা বাইদেউসকলে আমাৰ কলেজখনৰ ৰিজাল্ট বহুত সুন্দৰকৈ আমাক আগবঢ়াই লৈ গৈছে আৰু সেইবাবে আমি অহা বছৰ যাতে আমি ভালদৰে উত্তীৰ্ণ হ'ব পাৰোঁ সেয়ে আশা কৰিছোঁ। মই এইখন কলেজৰে এগৰাকী শিক্ষয়িত্ৰী কৰ্মকৰ্তা আৰু আমাৰ কলেজখনৰ লগত জড়িত সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এই কলেজখনৰ লগত মানে বহুত ঘৰুৱাভাৱে যি শিক্ষাদান কৰে তাৰ বাবে আমাৰ ল'ৰা ছোৱালী আজি উপকৃত হৈছে বুলি আমি ভাবোঁ। তাৰোপৰি আমাৰ অধ্যক্ষ মহোদয়ে যি ক'লে যে বোকাত পদুম ফুল ফুলে বুলি, হয় নিশ্চয় বোকাত পদুম ফুল ফুলে এই কথাষাৰ আমি আগৰ পৰাই জ্ঞাত। ঠিক তেনেদৰে এই আমাৰ ষ্টুডেণ্টখিনিৰ লগত আমি যিখিনি শিক্ষাদান কৰোঁ আমি সদায় নিজৰ ভাইটি ভণ্টি বা ঘৰুৱাভাৱে ইয়াতে আমাৰ কোনো ধৰণৰ কম্পিটিশ্যন নাই। আমাৰ সাজ পোছাকৰ হওক, আমাক বাহ্যিকতাৰ মানে কোনো কম্পিটিশ্যন আমি নাৰাখোঁ। আমি ৰাখোঁ মাত্ৰ বা ইহঁতক আমি কওঁ যেন তোমালোকে পঢ়াত কম্পিটিশ্যন ৰাখা আৰু সেয়েহে আমি সকলো ল'ৰা ছোৱালীকে সমানভাৱে শিক্ষাদান কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমি উপৰ্যুপৰি যিখিনি পাৰোঁ আমি ঘৰুৱাভাৱেই হওক বা স্কুলীয়া দিশৰ পৰাই হওক আমি যিখিনি পাৰোঁ মানে আমি শিক্ষাদান কৰি আহি আছোঁ আৰু সেই হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিয়েও আমি মনে বিচৰা আমাৰ ৰিজাল্ট আমাক দিবলৈ সক্ষম হৈছে আৰু মই বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে তেখেতে আমাৰ ল'ৰা ছোৱালীখিনিৰ লগতে আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীখিনিকো যথেষ্ট আমাক মৰম শ্ৰদ্ধা আৰু বিভিন্ন দিশত আমাক মানে বাট দেখুৱাই দিয়ে। যেতিয়া কেতিয়াবা যদি আমাৰ কোনোবাখিনি কম হৈছে, কোনোবা দিশত আমি পিছ পৰি আছোঁ, তেতিয়া আমাক দেখুৱাই দিয়ে এনেকুৱা কৰিব লাগে আৰু সেই হিচাপে আমি আগবাঢ়ি আহি আছোঁ আৰু এনেদৰেই ভাবোঁ আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি আছে আমাৰ সেই ল'ৰা ছোৱালীখিনিও যাতে আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰে আৰু আমিও যেন আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি আশা লৈ আহিছে বা মাক দেউতাকে যিখিনি আশা লৈ এইখন কলেজত নামভৰ্তি কৰাই দিছে সেই আশাখিনি আমি যেন পূৰণ কৰি দিব পাৰোঁ আৰু তেওঁলোকৰ কষ্ট আমাৰো কষ্ট লাগিব আৰু আমি চেষ্টা কৰিব লাগিব, তেওঁলোকেও চেষ্টা কৰিব লাগিব। তেনেদৰে আমি আগবাঢ়িব লাগিব আৰু আমাৰ কলাইগাঁও কলেজৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত পিছপৰা বুলিয়ে ক'ব লাগিব, যিহেতু বহুতকেইখন এনেকুৱা ব্যক্তিগত শিক্ষানুষ্ঠান আছে। সকলো শিক্ষানুষ্ঠানৰ ৰিজাল্টবিলাক ভালেই হৈছে, আপোনালোকে হয়তো জ্ঞাত হৈছে আৰু ঠিক তেনেদৰে আমাৰো কলেজখনৰ যি ৰিজাল্ট বৰ্তমানলৈকে যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে বৰ্তমানলৈকে ভালেই হৈ আছে আৰু আশা কৰোঁ এনেদৰে যে আমি আমাৰ শিক্ষানুষ্ঠানটো সদায় জীয়াই ৰাখিব পাৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আমাৰ সকলোৰে আশীৰ্বাদ যেন আমাৰ স্কুলেই হওক বা আমাৰ কলেজখনত যেন থাকে, এইখিনি আমাৰ ক'বলগীয়া। যিসকল এতিয়া উত্তীৰ্ণ হৈছে মই তেওঁলোককে বুলি কৈছোঁ, তেওঁলোকক মই এইটোৱে আহ্বান জনাওঁ যে আমাৰ বিদ্যালয়খনত যেনেদৰে পঢ়া শুনা কৰিলে ঠিক তেনেদৰে পঢ়া শুনা কৰিব লাগিব, কাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মানেই গোটেই জীৱনটোৰ পঢ়া শিক্ষা শেষ হোৱা নুবুজায়, যিহেতু যিবিলাক লাইন আছে বা BA যেনেকৈ পঢ়িব লাগে সেই লাইনবিলাক নিজৰ সুবিধা অনুযায়ী বাছি ল'ব লাগিব আৰু ভালদৰে নিজৰ জীৱনৰ কাৰণে চিন্তা কৰিব লাগিব, পথ মুকলি কৰি ল'ব লাগিব আৰু যিখিনি আমাৰ ল'ৰা ছোৱালী আছে আৰু এইখিনিয়ে কওঁ যে তোমালোকেও তোমালোকৰ যি দাদা বাইদেউ ৰিজাল্ট কৰি গৈছে ঠিক তেনেদৰে ৰিজাল্ট কৰিব লাগিব। আজি যেনেকৈ আপোনালোকে আমাক বিচাৰি আহিছে আকৌ যেনে আমাক এনেদৰে আপোনালোকে বিচাৰি আহে, আমাৰ এই যি বোকাৰ পদুম এই পদুম যে আকৌ আমাৰ ফুলে। এইখিনি। নমস্কাৰ। যোৱা কৰোণাৰ পিছতে এই কলেজখন আমি স্থাপিত কৰিছিলোঁ 2021 চনত আৰু তেতিয়া কৰোণাত যথেষ্ট ল'ৰা ছোৱালী পাছ কৰিছিল আৰু সেই চেগতে আমাৰ তাত প্ৰায় 60জনমান ষ্টুডেণ্ট এডমিশ্যন লৈছিল আৰু এই ষ্টাৰ্টিং কৰাৰ পিছৰ পৰাই আমি যেনেধৰণে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে, আমাৰ ছাৰ মিছসকল তেওঁলোকে অত্যন্ত কষ্ট কৰি প্ৰথম স্কুল স্থাপিত হোৱাৰ কাৰণে
তেওঁলোকে কষ্ট কৰি ভাল ৰিজাল্ট কৰিছে। আজি 2021-ৰ পৰা 2026-লৈ আমাৰ যিটো ৰিজাল্ট হৈছে, 2021-তো আমাৰ এজনো ফেইল কৰা ষ্টুডেণ্ট নাই, 2022-তো নাই, 23-তো আমাৰ ধুনীয়া ৰিজাল্ট হৈছে, 24-তো আমাৰ ধুনীয়া ৰিজাল্ট হৈছে। নিশ্চয় ৰিজাল্টখিনি আপোনালোকক আমি দেখুৱাম। এইবাৰৰ ৰিজাল্টটো আমাৰ ডিষ্টিংশ্যন পাইছে যিজন বৰষা ডেকা বুলি ছোৱালী, তাই ৰন্থলী স্কুলৰ পৰা ছেকেণ্ড ডিভিজনত পাছ কৰি আহিছিল আৰু আমাৰ তাত তাই ধুনীয়াকৈ ডিষ্টিংশ্যন পাইছে। খুব ভাল লাগিছে। তাই 88.8% পাইছে। আৰু শবনম ইয়াসমিন বুলি ছোৱালী যিজনী, তাই ইংলিছতো লেটাৰ পাইছে আৰু তাইৰ 84.8। আৰু ডিম্পী মেধি বুলি আৰু এজনী ছোৱালী আছে, তাই 83.8 পাইছে। গতিকে আমাৰ ৰিজাল্ট খুব ভাল। আৰু আমাৰ ছাৰ মিছসকলক নিশ্চয় আমি নাম ল'ব লাগিব। তেওঁলোকে যথেষ্ট কষ্ট কৰে। আচলতে আমাৰ এটা পৰিৱেশ হৈছে, কলাইগাঁও ল'ৰা ছোৱালীবিলাক কি হৈছে, মঙলদৈ আৰু টংলালৈ ল'ৰা ছোৱালীবিলাক গুচি যায়। আমি আচলতে কলাইগাঁওখন আধৰুৱা বুলি ক'ব লাগিব। তাৰমানে আধা টংলা আধা মঙলদৈ। আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিচাৰি চাওঁ যে মোৰ ল'ৰাটো মেট্ৰিক পাছ কৰিলে টংলাত এডমিশ্যন ল'ব, মোৰ ল'ৰাটো মেট্ৰিক পাছ কৰিলে মঙলদৈত এডমিশ্যন ল'ব। ডিভিজন কি নাচায়, সি 3rd ডিভিজনত পাছ কৰি আহে, কিন্তু সেই ল'ৰাটো মঙলদৈ বা টংলালৈ গুচি যায়। আচলতে ইয়াতে শিক্ষাটো যে বোকাটো পদুম ফুল ফুলে, এই কথাটো উদাহৰণ আমাৰ কলাইগাঁওবাসীত বহুত স্কুলত আছে। আজি বিভিন্ন স্কুলত আমাৰ ইয়াত শিক্ষা দি আছে কি ইয়াত শিক্ষাবিলাক ভাল নহয় নেকি? শিক্ষা নিশ্চয় ভাল। বোকাত পদুম ফুল ফুলে বুলি এইটো কাৰণে কৈছোঁ, আজি আমাৰ তাত 3rd ডিভিজনৰ ল'ৰা ছোৱালী এডমিশ্যন লয়, 2nd ডিভিজন খুব লেয়াৰ 2-এটা, 1st ডিভিজন আমি নাপাওঁৱেই। তাৰ ফলতো আজি যে আমাৰ ডিষ্টিংশ্যন পাইছোঁ, ইয়াৰ আগত আপোনাক মই নিশ্চয় ডাটাটো দিছোঁ, 24-ত আমাৰ 3rd ডিভিজন নায়েই, 2nd ডিভিজনে পাইছে 10টা, 21টাই 2nd ডিভিজন পাইছে, 10টাই 1st ডিভিজন পাইছে আৰু ডিষ্টিংশ্যন আছে। আৰু যোৱা বছৰ আমি স্কুটিয়ে দিছোঁ 16খন। গতিকে ইমানখিনি কৰাৰ স্বত্বেও আমাৰ মানুহবিলাকৰ এটা মানে হেৰি আছে, ল'ৰা ছোৱালীখিনি বা টংলা বা মঙলদৈৰ প্ৰতি এটা আকৰ্ষিত আছে। আচলতে মই এটা কথা ক'ব খোজোঁ, ল'ৰা ছোৱালী আমি য'তেই নপঢ়াওঁ, যদি ঘৰত আমি শাসন কৰোঁ আৰু স্কুলৰ যদি শাসনখিনি ঠিকে থাকে, নিশ্চয় পঢ়া শুনাত ভাল হ'ব বুলি ভাবোঁ। মই বিশেষ ক'ব নাযাওঁ, এডুকেশ্যনত মোৰ লাগি এটা ভাল লাগে, মোৰ এটা মন আছে এডুকেশ্যনত, সেইটো কাৰণে মই যথেষ্ট কষ্ট কৰোঁ। ল'ৰা ছোৱালী ভাল হওক, আমাৰ কলাগাঁও শৈক্ষিক দিশটো ভাল হওক, তাৰ কাৰণেই কষ্ট কৰি আছোঁ। মোক হয়তো বহু মানুহে জানে, ময়ো আচলতে এডুকেশ্যনত ইমান পাৰপক্য নহয়। আজি মানুহে আচলতে শিক্ষাৰ ফলতহে শিকে। বহু মানুহ আছে, শিক্ষা বহুত আছে তেওঁৰ, কিন্তু তেওঁ কাৰিকৰী নকৰে। হয়তো আমাৰ শিক্ষাৰ যথেষ্ট কম থাকিলেও আমি কিন্তু শিক্ষাৰ নামত যেনেকৈ আগবাঢ়ি আছোঁ, মই 2017-ৰ পৰা ষ্টাৰ্ট দিছোঁ, এটা DLEDৰ ট্ৰেইনিং চেণ্টাৰ চলাইছোঁ, স্কিলৰ কোৰ্চ মই বহুত কৰাইছোঁ। আৰু তেনে ক্ষেত্ৰত আজি এই ল'ৰা ছোৱালীবিলাককো পাই নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ সাৱটি ধৰি তেওঁলোককো আজি যিটো 26-লৈ ৰিজাল্ট কৰিছোঁ, নিশ্চয় আমাৰ ৰিজাল্টটো খুব আনন্দিত বুলি মই ভাবোঁ। এই ক্ষেত্ৰত আমাৰ মেমহঁতেও নিশ্চয় পাব। মোৰ তাতে DLED কৰা মেম আজি স্বদেশ পঢ়াইছে, তেওঁ স্বদেশত লেটাৰ পাইছে। আজি মই ইংলিছৰ মেমক লগ পাইছোঁ, ইংলিছে আমাৰ লেটাৰ পাইছে। গতিকে ইয়াৰ কাৰণে মেমহঁতৰ পৰা 2 আষাৰৰ কথা আপোনালোকে জানি লওক। তেওঁলোকেও নিশ্চয় এই কলেজখনৰ বিষয়ে ক'ব, বা কলাইগাঁও অঞ্চলটোৰ শৈক্ষিক দিশৰ কথা এওঁলোকে ক'ব। কলাইগাঁওতো যে ভাল শিক্ষা দিব পাৰে, আমি ল'ৰা ছোৱালীবিলাক লাগি ইয়াতে যাতে আমি ভাল শিক্ষা দিব পাৰোঁ, ল'ৰা ছোৱালীখিনি যাতে কষ্ট নহয়। কাৰণ ইয়াৰ পৰা এটা ল'ৰা ছোৱালী মঙলদৈ টংলা এডমিশ্যন দিয়াৰ লগে লগে ল'ৰাটোৰ অহা যোৱা খোৱা লোৱা যিখিনি কষ্ট, আমি সেই কষ্টখিনি যদি ইয়াতে মাক বাপেকে আমি যদি গাইড দি পেলাই ল'ৰা ছোৱালীখিনি আগবঢ়াই পঢ়াই লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালী ভাল হ'ব। মই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ঘৰে ঘৰে যাওঁ, গম পাওঁ ল'ৰা ছোৱালীবিলাকে নাই মোৰ ছোৱালীটো বা টংলাতেই ল'ব, মঙলদৈতে ল'ব, এইটো এটা কোনো ক'বলগীয়া কথা নহয়। মই ক'ত পঢ়াওঁ ল'ৰা ছোৱালী জানিব লাগে। কাৰণ মেট্ৰিকটো পাছ কৰিলে তাৰ শেষ নহয়। মেট্ৰিকটো এটা জাষ্ট তাক এটা পইণ্ট দিলে, সি নেক্সট হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল কৰিলেহে তাৰ মূল ৰাস্তাটো ওলাব। গতিকে হায়াৰ ছেকেণ্ডেৰীটো আমি যাতে ভালকৈ ধৰি আমাৰ গাৰ্জেনবিলাকে, আমাৰ ল'ৰা ছোৱালীবিলাকে হায়াৰ ছেকেণ্ডেৰীটো ধৰি যদি আমি পঢ়াওঁ, তেতিয়া নিশ্চয় তাৰ ৰাস্তাটো ভাল হ'ব। সেইকাৰণে চৰকাৰে আজিকালি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৰি দিছে। এইটো আচলতে মেট্ৰিকটো হায়াৰ ছেকেণ্ডেৰীৰ লগত যেনেকৈ
আগতে মেট্ৰিকটো যেনেকুৱা আছিল এতিয়া হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা কৰি দিছে। আমি এইখিনি কথা বুজি যদি আমাৰ কলাইগাঁৱতে ঘৰৰ ওচৰতে আমি ল'ৰা ছোৱালীবিলাক ৰাখি আমি যদি পঢ়োৱাৰ চেষ্টা কৰোঁ, নিশ্চয় এনেদৰে আৰু বাকী কলাইগাঁৱৰ যেনেকৈ ৰিজাল্ট হৈছে তেনেকৈ ৰিজাল্ট কৰিব। এই কলেজখনৰ ক্ষেত্ৰত মই নিশ্চয় যথেষ্ট মানুহৰ নাম ল'ব লাগিব। ইয়াতে আমাৰ নপুৰ দাই যথেষ্ট মোক সহায় কৰিছে, এনকাৰেজ কৰিছে, আৰু আছে মোক যথেষ্ট। ইয়াৰ আগতে মোক জয়ন্ত দাসেও এই ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে। জয়ন্ত ছাৰে মোক এডুকেশ্যনৰ ক্ষেত্ৰত বহুত আগবঢ়াই লৈ গৈছে। ছাৰক মই সদায় স্মৰণীয়, যদিও মই আছোঁ ছাৰৰ সদায় ভৰিৰ তলতে আছোঁ। ছাৰে মোক যাতে সদায় আশীৰ্বাদ দিয়ে, তাৰ কাৰণে মই ছাৰৰ ওচৰত যাতে সদায় ক্ষমা প্ৰাৰ্থনা কৰি থাকোঁ। চবকে মই একটা ৱেলকাম জনাইছোঁ যে আমাৰ কলেজত আজি আপোনালোকে বিচাৰি আহিছে। হয়, মই বাৰু এই কলেজত অহা বেছি দিন হোৱা নাই, কিন্তু যেতিয়াৰ পৰা মই আহিছোঁ তেতিয়াৰ পৰাই মই এইটো দেখিছোঁ যে আমাৰ ছাৰে মানে মেনেজিং ডিৰেক্টৰ ছাৰে, আমাৰ প্ৰিন্সিপাল ছাৰে আমাক গাইড কৰাৰ লগে লগে আমাকো গাইড কৰে আৰু ষ্টুডেণ্টক গাইড কৰে, সদায় কৰে। ষ্টুডেণ্টকো গাইড কৰাৰ লগে লগে আমাকো দেখায়। আৰু আপোনালোকে এইবাৰ ৰিজাল্ট গমেই পাইছে। মই এইটোৱে ক'ব বিচাৰোঁ যে ইহঁতে যিবোৰ ৰিজাল্ট বহুত ভাল কৰিছে, ইহঁতে এনেকুৱা ষ্টুডেণ্টো আছে যে কোনোবাই বছত পাছ কৰাও আছে, কোনোবাই 3rd ডিভিজনতো পোৱাও আছে, আৰু সেনেকুৱা পাছ কৰি আহিও কেইটামান ষ্টুডেণ্ট এনেকুৱা আছে যে 1st ডিভিজন পাইছে। মই সিহঁতৰ কাৰণে এতিয়া বহুত হেপ্পী যে সিহঁতে ইমান ধুনীয়া ৰিজাল্ট কৰিছে। আৰু যিহেতু মোৰ ইমান দিন হোৱা নাই এইখন কলেজত, কিন্তু মই আৰু এই কলেজখনত থাকিব বিচাৰোঁ। আৰু ইহঁতক মই ক'ব খুজিছোঁ যে ইহঁতৰ ছিনিয়ৰবোৰে যেনেকৈ ৰিজাল্ট কৰিছে, তো ইহঁতেও ছেইম সেনেকুৱা ৰিজাল্ট দেখাব লাগিব। সিহঁতৰ পৰা এইখিনিয়ে আশা, আৰু মই এইখিনিয়ে বাৰু ক'ব খোজোঁ। আৰু আপোনালোকে এইখন কলেজত ষ্টুডেণ্ট এডমিশ্যন দিব লাগে হিচাপ মতে, কাৰণ ছাৰে যেনেকৈ ক'লে, মেনেজিং ডিৰেক্টৰ ছাৰে যেনেকৈ ক'লে, চব আমাৰ ইয়াৰ পৰা বাহিৰত লৈ যাওঁ, কিন্তু বাহিৰত লৈ যোৱাটোও ঠিক নহয়। এতিয়া 3rd ডিভিজন ষ্টুডেণ্ট এজন বাহিৰত যায় ঠিকে, কিন্তু বাহিৰত যোৱাৰ লগে লগে সিহঁতৰ তাতে 1000 ষ্টুডেণ্ট থাকে, 2000 ষ্টুডেণ্ট থাকে, গাইডিং কমি যায়। আৰু আমাৰ ইয়াতে ষ্টুডেণ্টে নিদিয়ে এডমিশ্যন, মানে পেৰেণ্টছে নিদিয়ে এডমিশ্যন, কিন্তু ষ্টুডেণ্ট যিখিনি আহিছে সেইখিনিক আমি নিজৰ ফেমিলি বুলি গাইড কৰোঁ। আৰু সেইকাৰণে আমাৰ ইয়াতে হয়তো ৰিজাল্টটো বহুত ভাল হয়। তো আপোনালোকক এইখিনি মই কৈছোঁ, অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ইয়াতে এডমিশ্যন দিয়ক আপোনালোকৰ বাচ্ছাখিনি, ষ্টুডেণ্টখিনি। সেইখিনিয়ে, থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।